Hello student, আজি নতুন এটা ভিডিও লৈ আহিছো তোমালোকৰ বাবে ইংলিছ গ্ৰামাৰৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ এক্সামত আহিবলগীয়া কুৱেশ্যন আজি তোমালোকক মই শিকাব চেষ্টা কৰিম। আজি শিকিম আমি সিনোনিমছ আৰু লগতে এন্টোনিমছ। So synonym antonym means what? সমাৰ্থক শব্দ synonym means আপোনাৰ সমাৰ্থক শব্দ আৰু antonym means what? Antonym means বিপৰীত শব্দ। ইয়াতে নম্বৰ 1 hurry 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 means what? Hurry means জলদি জলদি। hurry means জলদি কে কৰা কামটো কি বুলি কওঁ আমি? hurry বুলি কওঁ, মানে জলদি কৰা কাম। hurry means জলদি কৰা কাম। এতিয়া তাৰে সিনোনিম হ'ব synonyms। so short form লিখিছো synonyms। synonym means সমাৰ্থক শব্দ। সমাৰ্থক শব্দ হ'ব আপোনাৰ হাস্তেন কৰা, হাস্তেন বা ফাষ্ট মানে জলদি ন। সো ইয়াৰে এতিয়া এন্টোনিমছ কি হ'ব? এন্টোনিমছ ইয়াৰে এতিয়া এন্টোনিমছ hurry means কি কৰিব লাগে? আমি জলদিকে কৰিব লাগে। আৰু এন্টোনিমছ আমি কি কৰিব লাগে? মানে তাৰ মানে বিপৰীত হ'ব, মানে এন্টোনিম মিন্স what? বিপৰীত শব্দ ন। সো hurry মানে জলদিকে কৰা। সো আমি জলদিকে কৰিব হলে যদি তাৰ বিপৰীতটো কওঁ কি হ'ব? যেনেকৈ কি আকাশ হলে কি হয়? পাতাল হয় ন। আৰু মেল হলে কি হয়? ফিমেল হয়। ঠিক তেনেকৈ hurry মানে জলদিকে কৰা, মানে লাহে লাহেকে কৰা। লাহে লাহেকে কৰাটো ইংলিছত কি বুলি কওঁ? আমি কি বুলি ক'ব পাৰোঁ? স্লো বা স্লোলি। এইটো হ'ব আপোনাৰ আমাৰ এন্টোনিমছ। আৰু হাস্তেন বা ফাষ্ট এইবিলাক কি হ'ব? hurry সমাৰ্থক শব্দ হ'ব, আৰু স্লোলি বা স্লো এইবিলাক হ'ব আমাৰ কি? এন্টোনিমছ। 2 নম্বৰ মুভ। মুভ মিন্স এটা জেগাৰ পৰা, মানে এইটো এটা আমাৰ স্থান আৰু এইটো এটা আমাৰ স্থান। সেই স্থানটো যেতিয়া সেই স্থানত গৈ পাব ইয়াক আমি কি বুলি ক'ব পাৰোঁ? মুভ কৰিছোঁ। মানে ইয়াৰ পৰা ইয়ালৈ কি হৈছে? স্থানান্তৰ হৈছে, ৰূপান্তৰ হৈছে ন। মানে মুভ মিন্স ধৰি লোৱা মুভ মিন্স চলাচল কৰিব পৰা, মানে মুভ। ইয়াৰ এন্টোনিমছ আমি কি ক'ব পাৰোঁ? সিনোনিমছ কি ক'ব পাৰোঁ? গো। মুভ মিন্স যেনে খোজ কৰা, সাপোজ ধৰি লোৱা তুমি খোজকাঢ়ি আপোনাৰ গুৱাহাটীৰ পৰা তুমি ধেমাজিলৈ পাই গলা, মানে মুভ কৰিলা ন। তুমিতো ষ্টেবিলাইজ হোৱা নাই। সো কি হ'ব? গো মিন্স যোৱা। গো মানে যোৱা, মুভ মানে কি হয়? মানে যোৱা ন। এইটো সেম, মানে সেম মিন্স কি হ'ব? এইটো সিনোনিম। সিনোনিমছ। সো ইয়াৰে এতিয়া এন্টোনিমছ কি হ'ব? গো বা মুভ। ইয়াৰ এন্টোনিমছ কি হ'ব? ইয়াৰে এন্টোনিমছ আমাৰ হ'ব কি? ষ্টেবিলাইজ। মানে ষ্টেবিলাইজ কৰা, মানে একেটা জেগাতে থাকা। ষ্টেবিলাইজ মিন মানে এটা জেগাতে সি থাকিব। মানে সাপোজ ধৰি লওক সেই মানুহটো ইয়াত এই পজিশ্যনত আছিলে, সি মানে আধা ঘণ্টা ধৰি বা 1 ঘণ্টা ধৰি সেই পজিশ্যনতে আছে। ইয়াক আমি কি বুলি কওঁ? ষ্টেবিলাইজত আছে সি বস্তুটো। মানে সাপোজ ধৰি তোমালোকৰ যিটো নেকি ইলেক্ট্ৰিক পোষ্ট, সেই ইলেক্ট্ৰিক পোষ্টবিলাক যোনটো জেগাত আমি ৰাখিছোঁ সেই জেগাতে থাকে ন। ঠিক তেনেকুৱা থকা বস্তুবিলাকক কি বুলি কওঁ আমি? ষ্টেবিলাইজ। মানে বস্তুটো মানে মুভ কৰিব পৰা নাই, মানে এটা জেগাৰ পৰা আন এটা জেগালৈ যাব পৰা নাই। সো এনেকুৱা বস্তুবিলাকক কি বুলি কওঁ আমি? এটা জেগাতে থকাবিলাকক ষ্টেবিলাইজ থকা বা পিক্স। তো এইবিলাক কি হ'ব? মুভ বা গো। ইয়াৰ কি হ'ব? এন্টোনিমছ হ'ব।
এন্টনিয়ামছ মিন বিপৰীত শব্দ হ'ব মানে মুভ মানে লৰচৰ কৰিব পাৰে ষ্টেবিলাইজ বা ফিক্স এইটো কি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে নেক্সট হ'ব কিপ কিপ ইয়াৰে এন্টনিয়াম ইয়াৰে সিনোনিয়াম কি হ'ব কিপ মিন্স হোল্ড কৰি ৰাখা কিপ বা হোল্ড কৰা মানে বস্তুটো ধৰি ৰাখা ন কিপ বা বস্তুটো ধৰি ৰাখা একদম ব্ৰেক কৰিব দিয়া নাই সো এইটো কি হ'ব হোল্ডটো কিপৰ সিনোনিয়াম কি হ'ব হোল্ড এইটো কি হ'ব আপোনাৰ সিনোনিয়াম শৰ্ট ফৰ্মত লিখি দিছোঁ সিনোনিয়াম সো ইয়াৰে এতিয়া আমি বিপৰীতটো চাওঁ হোল্ড কৰি ৰাখিছে হোল্ড মানে বস্তুটো সাপোজ ধৰিলে গোটা বস্তু এটা আছিলে সেই গোটা বস্তুটো গোটা হিচাপে আমি ধৰি ৰাখিছোঁ সো তেতিয়া এইটো কি হ'ল আমাৰ হোল্ড কৰি ৰাখিছোঁ আমি বস্তুটো যেনেকৈ আছিলে ঠিক তেনেকৈ আমি বস্তুটো আমি ৰাখিছোঁ মানে বস্তুটো একো মানে লৰচৰ একো মানে ব্ৰেক হ'ব দিয়া নাই বা বস্তুটো আমি ভাঙিব দিয়া নাই সো ইয়াৰে এন্টনিয়ামছ হ'ল মানে ভাঙিব দিয়া নাই সো বস্তুটো আমি এতিয়া কি কৰিব দিম বস্তুটো ভাঙিব দিলে তাৰ মানে হোল্ড কৰি ৰখা নহয় মানে বস্তুটো সাপোজ ধৰিলে বস্তু এটা আছিলে ঘূৰণি আছিলে বস্তুটো কিন্তু পাছত গৈ পিনে আমি কি কৰিলোঁ বস্তুটো ব্ৰেক কৰিলোঁ মানে হোল্ড মানে বস্তুটো গোটা আছিলে এতিয়া পাছত কি হ'ল বস্তুটো ভাঙি গ'ল মানে ব্ৰেক মিন্স কিপ বা হোল্ড এইটো চেম ৱৰ্ড হয় এইটো সিনোনিয়াম হয় আৰু ব্ৰেক মিন হোৱাট এইটো হ'ব আপোনাৰ এন্টনিয়াম ব্ৰেক বা ভায়োলেট বস্তুটো ভাঙি দিয়া ন চ' এইটো হোল্ড কৰি ৰাখিছিলে ইয়াত চাপোজ ধৰিলে গোটা বস্তু আছিলে গোটা বস্তু হিচাপে ধৰি ৰাখিছিলে কিবা হোল্ড ধৰি ৰাখিছিলে কিন্তু পাছত গৈ কি হ'ল ব্ৰেক হৈ গ'ল গোটা বস্তুটো ব্ৰেক হৈ গ'ল মানে ভাঙি গ'ল মানে ইয়াৰ অপজিট হ'লনে নাই চ' বিপৰীত হ'লনে নাই চ' বিপৰীত হোৱাৰ কাৰণে এইটো কি হ'ব আপোনাৰ এন্টনিয়াম হ'ব নেক্সট চাপোজ ধৰিলে তোমাৰ বস্তু এটা আছে কাৰোবাক তুমি এইটো ধৰিব দিছা বস্তুটো তুমি কাৰোবাক কৈছা যে এই মোৰ বস্তুটো অলপ ধৰি ৰাখা এখোৱাৰ কৰি ৰাখা বা বস্তুটো ধৰি ৰাখা এইটো কি হ'ব আপোনাৰ সিনোনিয়াম কলম এটা আছিলে সেই কলমখন তুমি কাৰোবাক কৈছা যে সেই কলমখন তুমি অলপ টাইমৰ কাৰণে ধৰি ৰাখা সি এখোৱাৰ কৰি দিছে বা বস্তুটো ধৰি ৰাখি দিছে বস্তু ধৰি ৰাখিছে পাছত গৈ পিনি এই মানুহজনে কি বা তোমাৰ বন্ধুজনে কি কৰিলে পেনখন মানে পৰিব দিলে মিন্স হোৱাট পৰিব দিয়াতে কি বুলি কওঁ আমি ইংলিছত ড্ৰপ বুলি কওঁ ড্ৰপ সেই ড্ৰপটো ইয়াৰ কি হ'ব এন্টনিয়াম হ'ব মানে শৰ্ট ফৰ্মত লিখি দিছোঁ এন্টনিয়াম হ'ব ব্ৰেক বা ড্ৰপ কৰা বা আৰু আমি কি বুলি ক'ব পাৰোঁ ইয়াক ৰিলিজ চাপোজ ধৰি লোৱা তোমাক বস্তুটো ধৰিব দিছিলে সেই চাপোজ ধৰি লোৱা তুমি মাৰ্কাৰ এখন তোমাৰ ফ্ৰেণ্ডক তুমি ধৰিব দিছা কিন্তু পাছত গৈ পিনি সেই ফ্ৰেণ্ডজনে তোমাক পেনখন দি দিলে মানে তোমাৰ হাতৰ পৰা ধৰিব দিছিলে কিন্তু তোমাৰ হাতৰ পৰা বস্তুটো দি দিলে মানে বস্তুটো কি কৰিলে ৰিলিজ কৰিলে যি দিয়া মানে ইংলিছত এদি আমি কওঁ ৰিলিজ কৰা চ' বা বস্তু চাপোজ ধৰি লোৱা বস্তুটো তুমি ধৰি ৰাখিছিলা মই বস্তুটো পৰিব দিলোঁ পৰিব দিয়া মিন্স কি ড্ৰপ কৰা এইটো কি হ'ব আপোনাৰ টেক বা একুৱায়াৰৰ কি হ'ব এন্টনিয়ামছ হ'ব বা বিপৰীত শব্দ হ'ব नेक्स्ट नंबर 5 होगा destroy means what so destroy means what বস্তুটো মানে তোমাৰ মানে সাপোজ ধৰিলা তুমি ঘৰ এখন বনাইছিলা সেই ঘৰখন তুমি সাপোজ ধৰিলা সেই ঘৰ এখন বনাইছিলা সেই ঘৰখন পাছত গৈ পিনি কি কৰিলে মানে ব্ৰেক কৰিলে মানে ঘৰখন তুমি ভাঙি দিলে সেই ভাঙি দিয়াটো ইংলিছত কি বুলি কওঁ আমি destroy বুলি কওঁ মানে তুমি বস্তুটো ভাঙি দিলা বা ঘৰখন তুমি ভাঙি দিলা destroy ইয়াৰে সমাৰ্থক শব্দ কি হ'ব ruin আমি ruin বুলি কওঁ destroy বা ruin বুলি আমি যেতিয়া কওঁ তেতিয়া destroy বা ruin এটো কি হ'ব আপোনাৰ সিনোনিয়াম বা সমাৰ্থক শব্দ হ'ব আৰু তুমি ঘৰখন ভাঙি দিয়াৰ পাছত তুমি ঘৰখন আকৌ পুনৰ যদি নতুন এটা অৱস্থাত যদি বা তুমি থাকিব পৰা যদি অৱস্থাত যদি ঘৰখন আনিব বিচাৰে তেন্তে তুমি কি কৰিব লাগিব এইটো
পুনৰ কনষ্ট্ৰাক্ট কৰিব লাগিব বা বস্তুটো বনাব লাগিব। চ' বনোৱাটো ইংলিছত কি বুলি কওঁ আমি? বুইল। চ' বুইল বুলি কওঁ বা আমি কি বুলি কওঁ আমাৰ একদম সচৰাচৰ ইউজ কৰা লেংগুৱেজত কনষ্ট্ৰাক্ট কৰা। কনষ্ট্ৰাক্ট কৰা এইটো কি হ'ব? ইয়াৰে এণ্টনিয়মছ হ'ব। এইটো কি হ'ব? এণ্টনিয়মছ হ'ব। ফল আমি সদায় কওঁ ফল ইন লাভ, ফল ইন লাভ, ফল ইন লাভ। এইটো তোমালোকে বুজা নাই। চ' ফল ইন লাভ মিনছ হোৱাট? ফল মিনছ কি? হোৱাট? ফল মিনছ হোৱাট? ফল মিনছ হোৱাট? ফল মিনছ ড্ৰপ বা বস্তুটো তুমি এৰি দিয়া। ফল মিনছ হোৱাট? এৰি দিয়া। ফল মানেও এৰি দিয়া, কি ড্ৰপ মানেও কি? এৰি দিয়া ন। চ' এইটো কি হ'ব? চিননিয়ম। তুমি বস্তুটো এৰি দিলা, এৰি দিয়া বস্তুখন তুমি ধৰিব লাগিব ন, ধৰিব লাগিব বা উঠাব লাগিব বস্তুটো। চ' এইটো আমি ইংলিছত কি বুলি কওঁ? উঠোৱাটো পিক আপ। পিক আপ, পিক আপ। চ' আমি যে পিক আপ বুলি কওঁ। চ' পিক আপ মিনছ হোৱাট? ইয়াৰে ড্ৰপ, ইয়াৰে বিপৰীত হৈছে। বিপৰীত হোৱা মিনছ হোৱাট? এণ্টনিয়ম। মানে বস্তুটো তুমি ধৰি দিলা, পাছত গৈ পিনি বস্তুটো তুমি উঠালা বা পিক আপ কৰি দিলা। এইটো কি হ'ব? ইয়াৰে ফলছৰ এণ্টনিয়ম হৈ যাব। ডিচাইড। ডিচাইড মিনছ হোৱাট? চাপ'জ ধৰি লোৱা তোমাৰ বহুত টকা পইচা আছে, তুমি মাটি এডোখৰ কিনিব বিচাৰিছা যে মই চিলাউতা টাউনৰ পৰা মাটি এডোখৰ কিনিম। মানে তোমাৰ মনত তুমি নিজে ডিচাইড কৰিছা, মানে তুমি বাছি লৈছা। মানে ডিচাইড মিন হোৱাট? ডিচাইড মিন বাছি লোৱা, বাছি লোৱা, বাছি লোৱা। ডিচাইড মিন হোৱাট? চ' ডিচাইড মিন বাছি লোৱা, বাছি লোৱা। আৰু ইয়াৰে সমাৰ্থকটো কি হ'ব? আৰু আমি ডিচাইড বুলি ক'ব পাৰোঁ। আৰু আমি কি বুলি ক'ব পাৰোঁ ইয়াক? চেম আমি কি বুলি ক'ব পাৰোঁ? ডিটাৰমাইন বুলি ক'ব পাৰোঁ। ডিটাৰমাইন, DETERMINE, ডিটাৰমাইন। এইটো কি হ'ব? ইয়াৰে চিননিয়ম হ'ব। চিননিয়ম হ'ব। চ' ডিটাৰমাইন তুমি মনত ডিচাইড কৰিছা যে মই তাৰ পৰা মই মাটি কিনিম, চাপ'জ ধৰি লোৱা গাড়ী কিনিম, তুমি মনত ডিচাইড কৰি লৈছা। কিন্তু ইয়াৰে এতিয়া বিপৰীত শব্দটো কি হ'ব? তুমি চ' ইয়াৰে এতিয়া আমাৰ এণ্টনিয়মছটো লাগিব। এণ্টনিয়মছ কি হ'ব? ৰিফিউজ কৰা। তুমি পাছত ডিচাইড কৰিছা যে মই গাড়ী এখন কিনিম বা মাটি এডোখৰ কিনিম। পাছত গৈ পিনি তুমি ভাবিলা যে মই গাড়ীটো কিনিলে নহ'ব, মোৰ টকা পইচা বেলেগ কামত মোৰ টকাটো মই বেলেগ কামত ইউজ কৰিম। পাছত গৈ পিনি তুমি ডিচিশ্যনটো চেঞ্জ কৰি দিলা। চেঞ্জ কৰা মিনছ হোৱাট? ৰিফিউজ কৰি দিলা। তুমি বস্তুটো মানে মই নিকিনো আৰু মই সেইটো পইচাটো মই বেলেগ কামত ইউজ কৰিম। চ' তুমি এনেকৈ ভাবিলা, এনেকুৱা ভবাটো আমি ইংলিছত কি বুলি ক'ম? ৰিফিউজ বুলি ক'ম। ৰিফিউজ আমি সচৰাচৰ ইউজ কৰা লেংগুৱেজটো আমাৰ হ'ব ৰিফিউজ বুলি ক'ব পাৰোঁ আমি। আৰু ৰিজেক্টেড বা ৰিজেক্ট, আমি ৰিজেক্টেড হ'লে পাষ্ট টেন্স হ'ব ন, একো নাই। ৰিজেক্ট বা ৰিজেক্টেড বস্তুটো তুমি চাপ'জ ধৰি লোৱা মই কিনিম বুলি ভাবিছিলোঁ, কিন্তু মই নিকিনো আৰু বুলি তুমি বস্তুটো মানে ৰিজেক্ট কৰি দিলা। এইটো কি হ'ব? ইয়াৰে এণ্টনিয়মছ হ'ব। এণ্টনিয়মছ হ'ব। চ' তোমালোকে ভালদৰে নোট ডাউন কৰিবা। চ' নেক্সট হ'ব আমি হেল্প। আমি মানুহক যেতিয়া মানুহে বিপদত পৰে তাক কি কৰিব লাগে? সদায় আমি হেল্প কৰিব লাগে। হেল্প আমি সদায় জানো যে হেল্প আই উইল হেল্প ইউ, ইফ ইউ হেভ এ ৱৰ্ক দেন আই উইল হেল্প ইউ। মানে যদি তোমাক কৰিবলগীয়া কাম আছে দেন মই তোমাক পাছত সহায় কৰিম, পাছত কিয় হ'লে মই তোমাক কামত সহায় কৰিম। আমি কওঁনে নকওঁ? সচৰাচৰ আমি সদায় হেল্প ইউজ কৰোঁ। চ' আৰু হেল্প তাৰ বাহিৰে আমি কি ক'ব পাৰোঁ? আই উইল এছিষ্ট ইউ, আই উইল হেল্প ইউ ক'ব পাৰোঁ আমি। আৰু আমি ক'ব পাৰোঁ আই উইল এছিষ্ট ইউ। এছিষ্ট মিন হোৱাট?
হেল্পৰ যিটো নেকি সলনি আমি ক'ব পাৰোঁ এছিষ্ট বুলি ক'ব পাৰোঁ আমি এছিষ্ট বুলি ক'ব পাৰোঁ এছিষ্ট মিন হোৱাট ইয়াৰে হেল্পৰে হেল্প কৰা বা এছিষ্ট কৰা এইটো চেম হেল্প মিন সহায় কৰা এছিষ্ট মানেও হৈছে সহায় কৰা মানুহক সহায় কৰা ন চ' এইটো হ'ব আপোনাৰ চিনোনিম ৰিষ্ট্ৰেইন বা হেম্পাৰ য'ত নেকি মানে ৰিষ্ট্ৰেইন কৰা বা মানে তুমি কাকো মানে হেল্প কৰিব নিবিচাৰা বা তুমি কাৰোবাক যদি কোনোবাই তোমাক হেল্প কৰিব কয় তুমি তেতিয়া মানে তোমাৰ মানে খং উঠে মানে কি হয় মানে হেম্পাৰ হয় মানে তোমাৰ মানে এইটো হ'ব আপোনাৰ কি হ'ব এণ্টনিয়ম এইটো হ'ব হেল্পৰ কি ৰিষ্ট্ৰেইন আৰু হেম্পাৰটো হেল্পৰ কি হ'ব এণ্টনিয়ম হ'ব এতিয়া নম্বৰ 10 চ' মিন্স সকলোৱে জানা চ' মানে মিন্স তুমি দেখুওৱা ন চ' মিন্স অসমীয়াত কি হ'ব দেখুওৱা চ' দেখুওৱাটো আৰু ইংলিছত আমি কি ক'ব পাৰোঁ চেম ৱৰ্ড আমি কি ক'ব পাৰোঁ চ' দেখুওৱা বা ডিছপ্লে কৰা তুমি চ' মানেও দেখুওৱা ডিছপ্লে মানেও কি হয় এইটো হৈছে দেখুওৱা এইটো ইয়াৰে কি হ'ব চিনোনিয়ম হ'ব মানে চেম ৱৰ্ড হ'লে কি হ'ব এইটো আপোনাৰ চিনোনিয়ম হ'ব চ' দেখুৱাইছিলা বস্তুটো তুমি কি কৰিব লাগিব বস্তুটো তুমি লুকাই দিব লাগিব চ' লুকুৱাটো ইংলিছত আমি কি বুলি কওঁ হাইড বুলি কওঁ কোনে নকওঁ হাইড আমি কওঁ হাইড ইউৰ ফ্ৰেণ্ড হাইড ইউৰ ফেক হয় নাই বস্তুটো তুমি লুকাই দিলা হাইড মিন্স হোৱাট বস্তুটো লুকাই দিলা আৰু আমি কি কৰি ক'ব পাৰোঁ চাপ'জ কভাৰ কৰি লোৱা মানে চাপ'জ এখন পেপাৰ আছিলে সেইখন মই কভাৰ চ' সেইটো পেপাৰ এটা আছিলে মোৰ লগত পেপাৰ এখন আছে চ' বা ডিছপ্লে মিন্স মই পেপাৰখন তোমাক দেখালোঁ চ' হাইড বা কভাৰ হাইড মই এতিয়া পেপাৰখন মুঠি মাৰিলোঁ এতিয়া তোমালোকে পেপাৰখন দেখা নাই এইটো মানে এইটো মিন্স হোৱাট হাইড কৰিলোঁ বা মই পেপাৰখন কিবা কৰিলোঁ ইয়াতে মোৰ মুঠিত কভাৰ কৰিলোঁ মিন্স কি কৰিলোঁ মই কভাৰ কৰিলোঁ তুমি এতিয়া দেখি পাইছানে দেখি নাই পোৱা চ' এইটো হাইট আৰু কভাৰটো ইয়াৰে কি হ'ব এণ্টনিয়মছ হ'ব আই হোপ নিশ্চয় অল অফ ইউ আণ্ডাৰষ্টেণ্ড চ' আশা কৰোঁ তোমালোক সকলোৱে মোৰ শিকোৱাটো বুজিব পাৰিছা বিগিন এইটোতো সকলোৱে জানা বিগিন কি হয় চ' বিগিন মানে কি হয় সকলোৱে জানা চ' বিগিন যেতিয়া আমি কিবা টিভি হল বা চিনেমা হলত আমি যেতিয়া যাওঁ তেতিয়া আমি যদি নেকি এই টিভি হলৰ কণ্ট্ৰলাৰজনক আমি কি বুলি কওঁ এই ফিল্মখন বিগিন কৰি দিয়া বা আমি কি বুলি কওঁ ফিল্মখন ষ্টাৰ্ট কৰি দিয়া আমি কওঁনে নকওঁ চ' বিগিন আৰু ষ্টাৰ্ট এইটো কি হয় চেম বস্তু হয় মানে বিগিন মানেও তুমি চাপ'জ তুমি তোমাৰ যিটো নেকি তুমি চাবলৈ আহিছা পিকচাৰ এখন তুমি মুভি এখন তুমি চাব আহিছা মুভিখন ষ্টাৰ্ট কৰি দিলা বা মুভিখন তুমি কি কৰিলা সেই ফিল্ম চালকজনে কি কৰিলে বস্তুটো বিগিন কৰি দিলে বা ষ্টাৰ্ট কৰি দিলে এইটো কি হ'ব ইয়াৰে চিনোনিয়ম হ'ব মানে চেম এণ্ড বিগিন আৰম্ভ ইয়াৰ বিপৰীত কি হ'ব সমাপ্ত অসমীয়াত কি হ'ব আৰম্ভ কৰা আৰু সমাপ্ত কৰা সমাপ্ত মিন্স ইংলিছত আমি কি বুলি ক'ব পাৰোঁ এণ্ড কৰি দিয়া বা আমি কি বুলি ক'ব পাৰোঁ ফিনিছ বস্তুটো শেষ হ'ল তুমি চাপ'জ ধৰি লোৱা কাম এটা ষ্টাৰ্ট কৰিছিলা সেই কামখন কৰি তুমি কমপ্লিট কৰিলা বা তুমি কামটো এণ্ড কৰি দিলা বা তুমি কামটো ফিনিছ কৰি দিলা
এইটো কি হ'ব ইয়াৰে এণ্টনিয়মছ হ'ব ইয়াৰে এইটো কি হ'ব এণ্টনিয়মছ হ'ব big big means what big means ডাঙৰ মানে suppose ধৰিলা বল দুটা আছে সেই বলটো কি বুলি কম আমি big ball and this one is called small ball and this one is called big ball and this one is called small ball because their size are not same so big means what big means এতিয়া ডাঙৰ big মানে ডাঙৰ বুলি এতিয়া আমি গম পালো ইয়া আমি কি বুলি ক'ব পাৰো আমি large বুলি আমি ক'ব পাৰো হয় না big large এটো কি হয় big মানে ডাঙৰ large মানে ডাঙৰ হয় না এতিয়া ইয়াৰে এন্টোনিয়মস কি হ'ব এন্টোনিয়মস obviously আমি জানো স্মল হ'ব বা লিটল হ'ব ডাঙৰ আমি যদি অসমীয়াত কওঁ ডাঙৰ সৰু বিপৰীত শব্দ হলে ডাঙৰ সৰু বা সৰু ডাঙৰ এটো কি হ'ব এন্টোনিয়মস এতে হ'ব ইয়াৰে এন্টোনিয়মস so number 15 তোমালোকে হয়তো ফলস জানাই ফলস মিন কি হয় অশুদ্ধ অশুদ্ধৰে আমাক কোৱেশ্চনত দিয়ে হয় না অশুদ্ধ আৰু ইয়াৰে বিপৰীত কি হ'ব অশুদ্ধ হলে বিপৰীত হ'ব আপোনাৰ শুদ্ধ কিন্তু আমাক লাগে এতিয়া ফাৰ্ষ্টত সিনোনিম লাগে ফলস ৰং অশুদ্ধ আৰু অশুদ্ধ আমি কি বুলি ক'ব পাৰো ৰং বুলি ক'ব পাৰো হয় না ৰং বা ফলস আনসাৰ বা ৰং আনসাৰ বুলি আমি কওঁ সো ইয়াৰে এতিয়া এন্টোনিয়মস কি হ'ব ফলস মানে অশুদ্ধ মিন্স শুদ্ধ মিন্স ইংলিছত কি ট্ৰু হয় না এটো ইয়াৰে কি হ'ব এন্টোনিয়মস হ'ব একদম সিম্পল সিনোনিম আৰু এন্টোনিয়মস তোমালোকক মই প্ৰভাইড কৰিছো কাৰণ তোমালোকৰ এক্সামত ঠিক এনেকুৱা মানে সিম্পল সিনোনিম এন্টোনিয়মস বিলাকে তোমালোকৰ পৰীক্ষাত দেখা যায় সো একাৰণে তোমালোকে এইবোৰ ভালদৰে মন দি পঢ়িবা সো নিশ্চয় তোমালোকৰ এক্সামত সহায় হ'ব কুল মিন্স what কুল মিন্স একদম তুমি শান্ত বা একদম ঠাণ্ডা ন শান্ত মন বা ঠাণ্ডা মন ন কুল বা ঠাণ্ডা একদম গৰম নহয় আৰু কুল মিন্স ইয়াৰে কি হ'ব সমাৰ্থক শব্দ ফৰেষ্টি ফৰেষ্টি সো এটো কি হ'ব আপোনাৰ সিনোনিম এতিয়া আমি ইয়াৰে বিপৰীত কুল মানে ঠাণ্ডা আৰু বিপৰীত ক'লে আমি কি বুলি ক'ব পাৰো বিপৰীত ক'লে আমি কি বুলি ক'ব পাৰো গৰম বুলি ক'ব পাৰো মিন্স হিট কুল মিন্স ঠাণ্ডা এন্ড ঠাণ্ডা আমি যেতিয়া আমি অসমীয়াত কওঁ ইয়াক ঠাণ্ডা আৰু বা গৰম ঠাণ্ডা হলে কি হ'ব গৰম হ'ব বা গৰম হলে কি হ'ব হিট হ'ব হিট বা হট বুলি ক'ব পাৰো হট মানে গৰম হিট মানে গৰম এইবিলাক কি হ'ব এন্টোনিয়মস হ'ব সো আজিৰ হেকৰটো কোৱেশ্চন হ'ব আপোনাৰ কি কোৱাইট যেতিয়া আমি ক্লাছৰুমত বহো তেতিয়া টিচাৰে আমাক কি বুলি কয় যদি আমি হুলস্থুল হৈ থাকো তেতিয়া আমাক টিচাৰে কয় কিপ কোৱাইট বুলি আমাক টিচাৰে কয় নে নকয় আমাক অবভিয়াসলি টিচাৰে কয় কিপ কোৱাইট মানে তোমালোকে শান্ত মনে বা একদম নিশ্চিন্ত মনে থাকা বুলি কওঁ আমি নিশ্চিন্ত মনে থাকা শান্ত কোৱাইট মিন্স what কোৱাইট মিন্স শান্ত মনে থাকাটো আমি কি বুলি কওঁ কোৱাইট বুলি কওঁ বা আমি কোৱাইটৰ হলনি কেতিয়াবা আমাক টিচাৰে সচৰাচৰ ইউজ কৰা লেংগুৱেজত কি বুলি কওঁ আমাক সাইলেন্ট প্লিজ সাইলেন্ট বুলি কয় নে নকয় সাইলেন্ট এটো কি হয় মানে শান্ত মনে থাকাটো এটো বুজাইছে সো এটো আমাৰ কি হ'ব সিনোনিম সো ইয়াৰে সাইলেন্টৰ এতিয়া এন্টোনিয়মস কি হ'ব মানে তোমাক সাপোজ ধৰিলে টিচাৰে কৈছে সাইলেন্ট প্লিজ কৈছে বা কিপ কোৱাইট কৈছে কিন্তু তুমি টিচাৰৰ যিটো নেকি এডভাইস বা টিচাৰৰ যিটো নেকি অৰ্ডাৰ সেই অৰ্ডাৰটো তুমি ফলো কৰা নাই উল্টাই কি কৰিছে
চাইলেণ্ট কৰিব কৈছে বা কথা কোৱাটো বন্ধ কৰিব কৈছে বা হুলস্থুল যিটো নেকি শান্ত হ'বলৈ কৈছে, কিন্তু তোমালোকে শান্ত হোৱা নাই। উল্টা তাৰ অপজিটত তুমি কি কৰিছে, তুমি একদম চিঞৰ বাখৰ বেছিকৈ কৰি দিছে। চ' মিনছ হোৱাট, লাউড কৰি দিছা। চ' তোমালোকে বেছিয়ে মানে শব্দ ওলাই দি আছে, মানে নইচি কৰি আছে, বা তোমালোকে বেছিকৈ শব্দ ওলাই দি আছে, বা তোমালোকে বেছিকৈ লাউড হৈ আছে, মানে হুলস্থুলটো তোমালোকৰ বাঢ়িয়ে গৈছে। চ' এইটো কি হ'ব, ইয়াৰে চাইলেণ্টৰ এণ্টনিয়মছ হ'ব। আজি ইমানতে সময় মাৰিছোঁ। আকৌ আমি নতুন এটা ভিডিঅ'ত লগ পাম। সকলোকে আশা কৰোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়িবা, আৰু মই যিটো নেকি তোমালোকক শিকাইছোঁ সেই গোটেইকেইটা তোমালোকে ৰিভিজন কৰিব চেষ্টা কৰিবা। তোমালোকে যিমানে ৰিভিজন কৰিব সিমানে তোমালোকৰ মনত ৰাখিব। চ' তোমালোকে সেইকাৰণে যিমান পাৰে ৰিভিজন কৰি থাকিবা। চ' ৰিভিজন নকৰিলে লাইফত একো কামত নাহিব। যিমান ৰিভিজন কৰিব সিমানেই তোমালোকৰ মনত ৰাখিব, আৰু ফিউচাৰত সেইবোৰ শব্দ তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।